ৰুদ্ৰ ভূষণ হাজৰিকাৰ ইমান অসহায় অৱস্থা মই চাব নোৱাৰো। তই যদি ভাবিছ মই তোক হৰুৱাব চেষ্টা কৰি আছো, তই যুদ্ধ কৰ মোৰ লগত। মই বাঘৰ দৰে জীয়াই আছো। যেতিয়া গৰজো সকলো ভয়ত কঁপি উঠে, কিন্তু এই গৰজি থকা মানুহজনৰ হৃদয়খনেও যে কেতিয়াবা কান্দি উঠে সেয়া কোনেও অনুভৱ কৰিব নোৱাৰে। মই আচলতে ইমান দিনে বৰষাৰ পৰিচয় লুকুৱাই ৰাখিব নালাগিছিলে। আগতে সঁচা কথাবোৰ কৈ দিব লাগিছিলে যে তাই এজনী জাৰজ সন্তান। আজি আমি মিষ্টাৰ এণ্ড মিছেছ হাজৰিকা হৈ ফুৰিব অহা নাই। আজি আমি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড হয়। সুখী হ তহঁত, সদায় এনেকে হাঁহি ফূৰ্তিৰে জীৱনটো পাৰ কৰ। এয়া তোৰ দুৰ্ভাগ্য নহয়, সৌভাগ্য যে তই নাজান তোৰ মাৰ কোন, দেউতাৰ কোন, আৰু তই এইটোও নাজান যে তোৰ এগৰাকী ভনীয়েৰো আছে। মা, দাদা বৌ ঘৰত নাই দেখোন, ক'ত গ'ল? ক'ৰবালৈ ওলাই গৈছে দেখোন দুয়ো। দাদাৰ আজিকালি কামত মন নবহা হৈছে নেকি মা? কিয়, কি হ'ল? তুমি জানানে দাদাই ব্যৱসায়ত বৰ বেয়াকৈ মুখ ঠেকেচা খাইছে, আৰু মানুহে কোৱা আৰম্ভ কৰিছেই বাপেকৰ নিচিনা প্ৰতিভা পুতেকৰ গাত নাই। তোমাৰ পইচাকেইটা সি পানীত পেলালে, বুজিছা? মোৰ তাক ক'ব ভাল নালাগে দিয়াচোন, কিন্তু তুমি তাক ক'ব পাৰা ঘূৰা ফুৰাবোৰ অলপ বেছি হৈছে সিহঁত দুয়োটাৰে, আৰু বৌজনীৰতো কোনো গুৰুত্বই নাই দাদাৰ কামৰ প্ৰতি। আহিছে ৰুদ্ৰ। অঁ, আজিকালি তই ব্যৱসায়ত মন নিদিয়া হৈছ কিয়? তোৰ পৰা মই এইটো আশা কৰা নাছিলোঁ। বৰষা, তুমি ভিতৰলৈ যোৱা। কিয় যাব লাগে তাই ভিতৰলৈ? তাইও শুনক কথাবোৰ। এতিয়া দেউতাৰৰ হাতখন তোৰ মূৰৰ ওপৰত নাই ৰুদ্ৰ। আগৰ দৰে হৈ থাকিলে নহ'ব। ভৱিষ্যতৰ কথা তই ভাবিছনে নাই? কি কৰিব বিচাৰিছ তই? ভৱিষ্যতৰ কথা মই চিন্তা কৰি থৈছোঁ মা। চিন্তা কৰিছই যদি তেনেহ'লে ব্যৱসায়ত লোকচান কিয়? চা ৰুদ্ৰ, মই দিয়া পইচাকেইটা শেষ হোৱাৰ পাছত কিন্তু পইচা মোৰ হাততো নাই, তোৰ হাততো নাই। তুমি মোক বিশ্বাস নকৰা নেকি মা? মোৰ দক্ষতাৰ ওপৰত তোমাৰ বিশ্বাস নাই নেকি? আছিল, কিন্তু এতিয়া নাই। তুমিয়ে বুজাবা তাক। এনেকৈ ঘূৰা ফুৰা পিছতো কৰি থাকিব পাৰিব। প্ৰথমে কামত মন দিয়ক। নব ক'ত? সি থাকিব লাগিছিল আজি আমাৰ লগত। মাকৰ বেমাৰ, হস্পিটেলত লৈ যাম বুলি ক'লে। তেতিয়াহ'লে ঠিকেই আছে। মাকৰ প্ৰতি বৰ মৰম তাৰ। সেইটো হয়। ঐ, মোৰ কিবা এটা সন্দেহ হৈছে। আজিকালি সি কাৰোবাৰ লগত মনে মনে ফোনত কথা পাতি থাকে। তাৰমানে তই ইনডাইৰেক্টলি এইটোৱে ক'ব খুজিছ সি এতিয়া কোনোবা ছোৱালীৰ লগত
বলো গাড়ী ৰাখ গাড়ী ৰাখ কি হ'ল ইমান ডাঙৰ বিশ্বাসঘাতকতা আমাৰ লগত কোন এই মূৰ্খ ছোৱালীজনী ল'ৰা বিচাৰি নাপালে নেকি আৰু সেইটোতো ময়ো ভাবিছোঁ বল কোন হ'ব পাৰে তাকেইতো জান প্লিজ বচোৱা না প্লিজ জান আজি শেষ হৈ যাম নহ'লে মই ছোৱালীজনী চিনাকি চিনাকি লাগিছে আৰে কুলকালি দেখোন মোৰ গাত একো ভুল নাই চব ইয়াৰ ভুল ফোন নম্বৰ কি দিলোঁ দিন ৰাতি ফোন মেছেজ কৰিয়ে থাকে টিউশ্যন কলেজটো যাবই নোৱাৰোঁ চবতে হাজিৰ হৈ যায় আকৌ আপোনালোকে কওকচোন এটা মানুহক যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দেখিয়ে থাকোঁ তাৰোপৰি ফোন মেছেজ এইবিলাকতো আছেই প্ৰেমটো হ'বই ন মোৰ গাত কিন্তু একো ভুল নাই কি মোৰ গাত একো ভুল নাই হা কি মোৰ গাত একো ভুল নাই মোক দেখিলে যিডাল হাঁহি মাৰে প্ৰেমটো হ'বই ন মোৰ গাত একো ভুল নাই তই ভুল কৰিছ আৰু এই ভুলৰ শাস্তি পাবি তই কি শাস্তি গম পাবি এতিয়া আপুনি দেখোন অসুস্থ ঘূৰি ফুৰিবলৈ শক্তি ক'ৰ পৰা পাইছে এতিয়াও আপোনাৰ অহংকাৰ কমা নাই তুমি আৰু জীৱনত প্ৰথম নহয় ললিতাৰ কথা কৈছে কেনেকুৱা বন্ধু বে কোন ললিতা কোন ললিতা কোন ললিতা ললিতা মানে বিয়া হৈ গৈছে এতিয়া এটা সন্তানৰ মাক জান ললিতা মোৰ অতীত হয় কিন্তু বৰ্তমান আৰু ভৱিষ্যতটো তুমিয়ে হয় তই মনে মনে থাকিবিনে বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে মই সকলো শুনিছোঁ মানুহৰ মুখে মুখে এতিয়া সিহঁতৰ কথা ৰজা বোলে ভিক্ষাৰী হ'ল অৱশ্যে এইকেইদিনৰ কাৰণে থাকিবলৈ ঘৰটো পাইছে দুদিনমানৰ পাছত বোলে তাৰ পৰাও উলিয়াই দিব অৱশ্যে ৰুদ্ৰ অকমন্য বুলি মই আগতেই গম পাইছিলোঁ বাপেকৰ টকাৰে সি অহংকাৰ কৰে এতিয়া আপোনালোক শহুৰেক আৰু জোৱায়েক একেই দুইজনেই অকমন্য অৱশ্যে বৰষাৰ চাকৰিটো আছে যেতিয়া চিন্তা নাই এতিয়া বা বৰষাৰ চাকৰিটো আছেনে নাই বেছিকৈ হাঁহিব নালাগে পিছত নিজে নিজেই লাজ পাবা পাবা মোৰ জোৱাইৰ যোগ্যতাৰ প্ৰমাণ তুমি অতি সোনকালেই পাবা আগতে তুমি পোনপটীয়াকৈ কোৱা নাছিলা কিন্তু আজি ক'লা তুমি আচলতে বৰষাৰ সুখোৱাটোৱেই নিবিচাৰা তোমাৰ হাতত এটাই উপায় আছে তুমি সলনি হোৱা নহ'লে গোটেই জীৱন সিহঁতৰ সুখ দেখি তুমি মনত কষ্ট পাই থাকিব লাগিব এতিয়া আপোনাৰ অহংকাৰ কমা নাই আপোনাক বোলে সিহঁতৰ ঘৰৰ পৰা গতিয়াই উলিয়াই পঠিয়াইছিলে গতিয়াই দিয়া কথাটোহে তুমি শুনিছা ৰুদ্ৰই তাৰ পিছত কি কৰিলে সেইটোতো তুমি নাজানা থাকা এনেকেই মানুহৰ বেয়াবোৰ বিচাৰি গৈ থাকা থাকা
93 94 হ'ব নেকি 100 কমপ্লিট কৰিব লাগিব উঠ 95 মই যাওঁ নেকি মোৰ টিউশ্যন আছে যোৱা যোৱা গৈ থাকা তুমি ভালকৈ যাবা নালাগে তুমি যাবলৈ ৰুদ্ৰৰ কথা আছে তোমাৰ লগত দেখিছোঁ তুমি কি টিউশ্যন কৰিছা তুমি ইয়াৰ বিষয়ে সকলো জানা জানো নাজানা তুমি ইয়াৰ জীৱনত প্ৰথম নহয় ললিতাৰ কথা কৈছে ই কেনেকুৱা বন্ধু বে কোন ললিতা কোন ললিতা কোন ললিতা ললিতা মানে বিয়া হৈ গৈছে এতিয়া এটা সন্তানৰ মাক জান ললিতা মোৰ অতীত হয় কিন্তু বৰ্তমান আৰু ভৱিষ্যতটো তুমিয়ে হয় তই মনে মনে থাকিবিনে তোমাৰ মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান আছিল 92 92 ভাল আমাৰ আকৌ 90 তিনিবাৰ মেট্ৰিক পৰীক্ষা দিছে গম পোৱা নাই তুমি বহা ইয়াত তোমাৰ পচন্দ ভাল যি ল'ৰাই মাকৰ প্ৰতি থকা দায়িত্ব পালন কৰে বন্ধুৰ কাৰণে প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰে সেই ল'ৰাই যেতিয়া কাৰোবাক ভাল পায় সেই ছোৱালীজনী নিশ্চয় সৌভাগ্যৱান হ'ব আমিতো ভালেই পাইছোঁ একেখন ঘৰতে দুটা সম্পৰ্ক মোৰহে মনটো বেয়া লাগিছে তোমালোকৰ তিনিজনী ছোৱালী থাকিলে ভাল আছিল ভিনদেউ কথাবোৰ কিন্তু ঘৰত নক'ব প্লিজ কিয় নকম মই এতিয়াই গৈ ঘৰত কম দেউতাই ফোনো কৰা নাই ফোন কৰিলেও ৰিচিভ নকৰে কিয় নাই তাই এইবোৰত সোমাব নোৱাৰে তাইক লৈ মোৰ কিমান সপোন আছে প্ৰেম এটা এনেকুৱা বস্তু তুমি যিমান বাধা দিবা সিমানে শক্তিশালী হ'ব হ'লেও নৱৰ লগত তুমি এনেকৈ কৈছা যে নৱ বেয়া ল'ৰা সি তোমাৰ ভণ্টিৰ যোগ্য নহয় নহয় মানে কি বেয়া দেখিলা নৱৰ তাতনো বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে দেউতাই ফোনো কৰা নাই ফোন কৰিলেও ৰিচিভ নকৰে কিয় হ'ব দে তাৰ কথা আৰু এতিয়া একো নক'ব যিমান ৰেগিং কৰিব লগা আছে তাক কৰি দিলি তই হয় নেকি কিমান দিনৰ পিছত মই তোমাক কেনেকৈ সহা দেখিছোঁ এইবোৰ কথা কৈ মই তোমাক টেনশ্যন কেনেকৈ দিওঁ গম পাইছোঁ ঠিক আছে হ'ব দে মই ফোন কৰি আছোঁ তোক আজি এটা ডাঙৰ চুৰ ধৰিলোঁ নহয় চুৰ শুনিলে তুমি পাগল হৈ যাবা কোৱা না কি কথা এতিয়া মই কথাবোৰ বুজিছোঁ আমাৰ বিয়াৰ দিনা নবৈ বাৰে বাৰে কৈ আছিল ৰুদালীক লৈ আহিব লাগে ভাল লাগিব 100 বাৰ কাণত ধৰাই উঠা বহা কৰাইছোঁ তাক ক'বা নে তুমি অকলে অকলে হাঁহি থাকিবা ময়োতো হাঁহো মইহে হাঁহিছোঁ এতিয়া এই কথাষাৰ শুনি তুমি হাঁহা নে কান্দা তুমিহে গম পাবা আমাৰ ৰুদালী আৰু নবয়ে দুয়ো মিলি ডাঙৰ কাম এটা কৰি দিলে নহয় আমি গমেই নাপাওঁ কি কাম প্ৰেম কি তাই দেখোন এতিয়া সৰু হৈ আছে পঢ়িবহে লাগে ৰবা মই তাইৰ লগত কথা পাতি আছো শুনা যি হ'বলগীয়া আছিল হৈ গ'ল এতিয়া মূৰ ঘমাই লাভ নাই নাই
তাই এইবোৰত সোমাব নোৱাৰে তাইক লৈ মোৰ কিমান সপোন আছে প্ৰেম এটা এনেকুৱা বস্তু তুমি যিমান বাধা দিবা সিমানে শক্তিশালী হ'ব হ'লেও নৱৰ লগত তুমি এনেকৈ কৈছা যে নৱ বেয়া ল'ৰা সি তোমাৰ ভণ্টিৰ যোগ্য নহয় নহয় মানে কি বেয়া দেখিলা নৱৰ তাতনো সি যধামূৰ্খ হ'ব পাৰে এলেহুৱা হ'ব পাৰে মানিছোঁ সি সপ্তাহত এবাৰেই গা ধুৱে নৱ জধামূৰ্খ লেতেৰা এলেহুৱা কিন্তু ল'ৰাটো ভাল ন আৰু এটা হাঁহি উঠাৰ কথা তাৰ 1 পেকতে নিচা হৈ যায় 2 পেকত সি ৰজা হৈ যায় আৰু 3 পেকত ৰবা তাৰ এইবোৰো স্বভাৱ আছে নাই নাই মই তাৰ লগত কথা পাতিব লাগিব এনেকৈ নহ'ব তুমি এইবোৰ চিন্তা কৰিব নালাগে নহয় আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল নৱ মানুহ হিচাপে ভাল এই কৃত্ৰিমতাৰ পৃথিৱীটো যে তোমাৰ ভণ্টি এজন ভাল ল'ৰা পাইছে সেইটোৱে ডাঙৰ কথা সেই বুলি কাণত ধৰি উঠা বহা কিয় কৰাব লাগে সি মোৰ পৰা কিয় লুকুৱাইছে ভয় কৰে তোমাক সেইকাৰণে লুকুৱাইছে আৰু এসপ্তাহত এবাৰ গা ধোৱা কথাটো মই কিন্তু ৰদালিক কৈ দিম তোমাক আচল কথাটো কোৱাই নাই নহয় মই ললিতা কোন ললিতা মই একো ভাবিছিলোঁ তুমি ধেমালি কৰি আছিলা বুলিহে তুমি সঁচাকৈ কৈছানে শুনা না আৰু এনেকৈ যেতিয়া তেতিয়া তুমি লগ কৰিব নাহিবা মা ঘৰতে আছে নহয় ঠিক আছে দিয়া গৈ আছো মই ৰ'বা তুমি এপাহিয়ালো খোৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বুলি দুচকুতে ৰুৱে বৰষা যেতিয়া নামে বৰষা যেতিয়া